গাইজ কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? মই আজি ৰাতিৰ সাজটো মাংস বনাব লৈছোঁ দেই। ইফালে সব যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া কেৰাহীতে অলপ তেল দি দিছোঁ। এয়া তেল গৰম হ'লেই নহয়, তেল গৰম হোৱাৰ লগে লগে তেলতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে লৰাই দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰিলতে ইয়াতে বিলাহীকেইটা আৰু কাটি থোৱা জলকীয়াকেইটা দি দিছোঁ। এতিয়া আকৌ ভালদৰে লৰাই দিম। বিলাহীকেইটা অকণমান সিজিলতে ইয়াতে মাংসখিনি দি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে লৰাই দিম। মাংসখিনি ভালদৰে লৰাই ইয়াতে জোখ অনুযায়ী হালধি, নিমখ, ধুনীয়াকৈ দি আকৌ এবাৰ ধুনীয়াকৈ লৰাই অলপ ঢাকন দি থৈ দিম। মাংসখিনিও অলপ সিজিবলৈ আৰম্ভ হৈছে। এতিয়া ইয়াতে কাটি থোৱা আলুকেইডোখৰ দি দিম। এয়া কাটি থোৱা আলুকেইডোখৰ দি দিছোঁ ইয়াতে। এতিয়া ধুনীয়াকৈ লৰাই মেলি আকৌ এবাৰ ঢাকন দি অলপ টাইমৰ কাৰণে ৰাখি দিম। ইয়াতে মই বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই দেই। নহৰু, আদা, পিঁয়াজ সিমানেই আৰু। আলু অলপ সিজোঁতে ইয়াতে অলপ পানী দি দিছোঁ। এতিয়া ঢাকন দি অলপ ল' ফ্লেমত অলপ দেৰি থৈ দিলে মাংস ৰেডি হৈ যাব। ঢাকন দি অলপ টাইম ৰাখি দিম এতিয়া। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। ফাইনেলি মাংস খাব পৰা হৈ গ'ল দেই গাইজ। এয়া ভাত ৰেডি হৈ গ'ল। এইফালে মাংস লৈ লৈছোঁ, আনফালে আছে ঢেকীয়া, কণবিলাহী, দাইল আৰু এইফালে লগৰজনী ওলাই গৈছিলে, চাওমিনো লৈ আহিলে, লগতে চাওমিনো লৈ লৈছোঁ। এয়া চাওকচোন লগৰজনীয়ে খাই আছে, কাঁহী কিনাৰত চাওমিনো লৈ লৈছে দেই। এয়া মাংস, আলু আৰু এইফালে দাইল আছে। ইমানে। আপোনালোকে ভাত পানী খালেনে গাইজ? কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই গাইজ। আমি খাই লওঁ দেই। গাইজ কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? মই আজি ৰাতিৰ সাজটো মাংস বনাব লৈছোঁ দেই। ইফালে সব যোগাৰ কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া কেৰাহীতে অলপ তেল দি দিছোঁ। এয়া তেল গৰম হ'লেই নহয়, তেল গৰম হোৱাৰ লগে লগে তেলতে পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে